জনপ্ৰিয় নেতা গড়মূৰ সমষ্টিৰ সন্মান শিঙীয়া স্বাস্থ্য উপকেন্দ্ৰৰ পৰিচালনা সমিতিৰ আমন্ত্ৰণ ক্ৰমে আজি ইয়াত এটা হস্পিটেল এখনৰ উপস্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিবৰ কাৰণে আহিছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিসমূহ উন্নয়নমূলক আঁচনি আছে সেই আঁচনিসমূহ ৰূপহীৰ ৰাইজো ইয়াত ব্যতিক্ৰমী নহয়। সেই উন্নয়নৰ আঁচনিসমূহ ৰূপহীবাসী ৰাইজেও পাইছে আৰু তাৰ কাৰণে আজি ইয়াত যি স্বাস্থ্যৰ ক্ষেত্ৰত যি হৈছে এইটো এটা বহুত ভাল এটা শিঙীয়া বহুত জনবসতিপূৰ্ণ এৰিয়া। এই এৰিয়াত এই স্বাস্থ্য উপকেন্দ্ৰটোৱে কিছু কামত আহে। সামগ্ৰিক সমষ্টিত এক বৃহৎ পৰিৱৰ্তন আমি দেখা পালোঁ। এই পৰিৱৰ্তনত হৈ আমাৰ ৰূপহীয়া সমষ্টিত চুব বুলি আপুনি ভাবেনে, বিশ্বাস কৰে? পৰিৱৰ্তনটো চবতে বিচাৰিছে ৰাইজে। পৰিৱৰ্তনটো অকল চামগুৰিত নহয়, চামগুৰিৰ ৰাইজে সুবিধা পালে সোনকালে উপ নিৰ্বাচনটো হ'ল কাৰণে কৰিলে, কিন্তু ৰূপহী ৰাইজ ৰৈ আছে পৰিৱৰ্তনৰ কাৰণে। কাৰণ আপুনি দেখা পাইছে ৰূপহীও কিয় পিছ পৰি থাকিব। ৰূপহী ৰাইজে এইবাৰ মধ্য অসমত পৰিৱৰ্তনটো অৱশ্যম্ভাৱী। আমি 100% পৰিৱৰ্তন হ'ব। ৰাইজে উন্নয়নৰ কাৰণে যাব, ৰাইজক উন্নয়ন লাগে, ৰাইজক সুৰক্ষা লাগে। ৰাইজে সুৰক্ষা বিচাৰিছে, উন্নয়ন বিচাৰিছে আৰু ৰাইজে শান্তিত থাকিব বিচাৰিছে। ৰাইজে অশান্তিত থাকিব নিবিচাৰে। ৰাইজে কাৰো কোনো এটা পাৰ্টিৰ বহতীয়া ৰাইজ কেতিয়াও নহয়। যদি কংগ্ৰেছৰ বহতীয়া যদি সংখ্যালঘু হ'ল হয় তেতিয়াহ'লে চামগুৰি ইলেকশ্যনত নিজিকিলেহেঁতেন। সেইকাৰণে কংগ্ৰেছে যিটো ভোট বেংক বুলি ভাবি থৈছিলে সেই ৰাইজে এতিয়া বিচাৰিছে যে অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিব লাগিব, অসমত উন্নয়নৰ লগত থাকিব লাগিব। লোকসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী এতিয়া কিমান আগবাঢ়িছে বা প্ৰায়ৰিটি হিচাপে কি ৰাখিছে আপুনি কিবা গম পায়? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উন্নয়নৰ কথা ৰূপহী হাতত কৈছিলে সেই উন্নয়নৰ কাম তেখেতে কৰি গৈ আছে। আজি আপুনি দেখিছে 8টাকে ইয়াত ছাব চেণ্টাৰ ৰূপহী সমষ্টিত দিয়া হৈছে। ইয়াত প্ৰায় আপোনাৰ 18টা ৰাস্তা অহাকালি আৰু পৰহিৰ ভিতৰত আমি শিলান্যাস কৰিম। এই ৰাস্তাকেইটাৰ কাম আৰম্ভ কৰিম ৰূপহীবাসী ৰাইজৰ কাৰণে আৰু আহিবলগীয়া দিনত আপোনালোকে দেখা পাই থাকিব প্ৰত্যেকটো উন্নয়ন। আজি বিধায়ক আমাৰ ইয়াৰ নোহোৱা স্বত্তেও ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মৰম ৰূপহীবাসী ৰাইজৰ লগত আছে। ফলিত কাৰণ আমাৰ ভিতৰুৱা অঞ্চল এই শিঙীয়া পঞ্চায়তত আমি বহুত দিনৰ পৰাই ভুগি আছিলোঁ, কাৰণ আমাৰ ইয়াত ডক্টৰ নাথাকে, নাৰ্ছ নাথাকে। আমাৰ ৰাইজে বিভিন্ন অসুবিধাত ভুগি আছিলে আৰু মই এইবাৰেই মেনেজিং কমিটিৰ চেয়াৰমেন হিচাপে মই এইবাৰ নিযুক্তি পাইছিলোঁ। পোৱাৰ পিছতে মই NRHM ডিপাৰ্টমেণ্ট আৰু আমাৰ অসম চৰকাৰে যি ডেভেলপমেণ্টৰ যি উন্নয়নৰ কাম আৰু সেইটোৰ জৰিয়ে আজি আমাৰ ইয়াত NRHM ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দুমহলীয়া বিল্ডিঙৰ আজি আধাৰশিলা কৰিছে আমাৰ সন্মানীয় বিধায়ক বৰহমপুৰ সমষ্টিৰ জিতু গোস্বামী ডাঙৰীয়া। আৰু তেখেতৰ এই উন্নয়নৰ যিটো যাত্ৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ যাত্ৰা, সেই যাত্ৰা আজিৰ পৰা আমাৰ চিঙাৰী অঞ্চলৰ পৰা আৰম্ভ হৈছে বুলি মই ভাবোঁ আৰু তাকে মই আমাৰ জিতু গোস্বামী ডাঙৰীয়াক মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।